দিনে গৈ দিনে আকৌ ঘূৰি আহিব লাগে মাৰ ঘৰৰ পৰা। হেল্ল' বন্ধুসকল, শুভ ৰাতিপুৱা, মানে গুড মৰ্ণিং। আজি মই আৰু মোৰ ল'ৰা, মোৰ মানুহজন তিনিও ওলাইছো লখিমপুৰলৈ বুলি, যিহেতু তাত মোৰ মাৰ ঘৰ, তাত আমাৰ মাজু বাইদেউ বিয়া হৈছে, গতিকে তালৈ ওলাইছো। যিহেতু আমি ট্ৰেইনেদি যাত্ৰা কৰিছো, ট্ৰেইনত বহুত কমফৰ্টেবল হয় জাৰ্ণিটো, আৰাম পায়, মোৰ ল'ৰাইও আৰাম পায় গৈ পিনি, সেয়েহে মানে কষ্ট হলেও ট্ৰেইনতে যাওঁ। তাৰ কাৰণে যি হওক সৰু ল'ৰা ছোৱালী গৈ পায়ে ভণ্টিহঁতৰ ঘৰত কাপোৰ চাপোৰ বদলাই ৰেডি হৈ গলো বাইদেউহঁতৰ ঘৰলৈ যাবলৈ। আপোনালোকক কাৰণটো কোৱাই নাই ন কিহৰ কাৰণে বাইদেউহঁতৰ ঘৰলৈ গৈছো, তাতে এদিনৰ বাবে, কাৰণ তাই থকা শাহুৱেকজনী ঢুকালে। সেয়েহে আজি তিলনি মাত এষাৰ লগাবলৈ, কাৰণ যিহে বৰষুণ দিছে মানে ক'ব নোৱাৰি, ইমানেই বৰষুণ। আমাৰ তাত কিন্তু পিছে বৰষুণ নাছিলে অহা সময়ত, ইয়াতহে ইমান বৰষুণ, গেলা বৰষুণ দিছে। এই আহি পালোৱে কওঁতে কওঁতে, এয়া সকামৰ ঘৰ, গোটেই মানুহবোৰ নিয়মত ব্যস্ত, মই এইফালে নাই, ঘৰলৈ যাওঁ বোলো, মই তাত বহিবলৈ নাই, একদম বৰষুণত তুতুৰি বুতুৰি হৈ আহিছো। এই মানুহ দেখিছেনে, চব চিট খালী, চব সকামত তাত নাম লৈ আছে, ভকত আহিছে। এয়া আমাৰ বুলি বহি খেলি আছে, বোলো ভিতৰলৈ যাওঁ। আহিয়ে দেখিছেনে মোৰ ল'ৰা একদম মানে তত নাই আৰু, গোটেই খেলা বস্তুবোৰ উলিয়াই বায়েকৰ মানে বিচনাখন অৱস্থা নাই, গোটেই ৰুমটো অৱস্থা তেনেকে কৰি থৈছে। সি আহিয়ে লগে লগে যি লৈ আহিছিলে আৰু খাবলৈ ষ্টাৰ্ট কৰি দিলে, কিবা কিবি কেন্দি চেন্দি। লগতে দেখিছেনে দেউতাককো মানে শান্তি দিয়া নাই আৰু, মানে অলপ খাই চোৱা, যিহেতু সি কৈছে বাপেকেও অলপ খাই চাইছে। মোৰ মানে ল'ৰা ছোৱালী মন ৰাখিবলগীয়া হৈ যায় আৰু, এই মোৰ ল'ৰা একদম ফূৰ্তি, লগতে আৰু বন্ধু বান্ধৱ আছেই নহয়, সকামৰ ঘৰ যিহেতু আছেই, তেনেকৈ আৰু গ'ল আৰু দিনটো। গৈ এয়া পিছফালে সকলো মানে সকাম শেষ হ'ল, নাম লোৱা শেষ হ'ল। এয়া মানে বৰতীয়া খায় ন অসমীয়া মানুহ, সিহঁতে সেই বৰতীয়া মানে যা যোগাৰ কৰিছে চবেই মিলি। এই আমাৰ পেহী সকলোৱে মিলি মানে, এয়া আমাৰ পুপুলি দেই, লাজ পাই তাই কেমেৰা আগত আহিবলৈ, বাইদেউ ছোৱালীজনী তাই, মোৰ ভাগৰ একমাত্ৰ ভাগিন। আৰু সেয়া সকলোৱে মিলি পিনি বৰতীয়া যা যোগাৰ চলি আছে, দেখিছেনে। অসমীয়া মানুহৰ নিয়মটো বেলেগ, আমাৰ বেংগলীৰ নিয়মটোও বেলেগ। এই আমাৰ বাইদেউ বেছি নোবোৱাকে চাওকচোন কিমান কাম কৰিবলগীয়া হৈছে, এনেই শুকাই মেলি অৱস্থাই নাই। এইগৰাকী আকৌ চিনি পাইছে চাগে সকলোৱে, আমাক খুৰী। আৰু যিহেতু মেখেলা চাদৰ পিন্ধিছো, এই পোষ্ট নিদিয়াকে জানো হ'ব, পুপুলিক কৈছো পুপুলি অলপ পোষ্ট এটা দি দিওঁ, তুমি অলপ ভিডিঅ' কৰি দিয়া। তাই যিহেতু বেচেৰি যেনে তেনে নোখোৱা নোখোৱাকে আছে, তথাপি মোক বনাই দিলে দেই, কোৱাৰ লগে লগে ভিডিঅ'টো বনাই দিলে। আকৌ দেখিছে ন আগফালে পোষ্ট দিবলৈ আৰু এগৰাকী আহি ৰেডি। মই বোলে হ'ব, মানুহ সকামৰ ঘৰ ভাল নালাগে। কওঁতে আমাৰ আহিবলৈ হ'লে সকলোৱে মিলি অলপ কথা চথা পাতিলো। বাইদেউ আহিলে, তাইও অকমান বেছি ফ্ৰী হ'ল, আহিলে চব কথা চথা পাতি আমাৰ গুচি আহিবলৈ হ'লেই। সেয়েহে আকৌ আহি পিনি অহা সময়ত আছে নহয় ল'ৰা, আকৌ বোলে চৰাই লাগিব, চৰাই এহাল চৰাই কিনি দিহে ৰক্ষা, মানে ক'বলৈ নাই আৰু, ইমানেই সুখী সি চৰাইহাল পাই, মানে ইমানেই ভাল পাইছে, তাৰ হাঁহি কি চাব, মই চাওঁ এইফালে বোলে হাঁহিয়ে দিছে একেবাৰে লগে লগে। এয়া চৰাই লৈ মানে এৰি নিদিয়ে আকৌ, কোনোবাই যদি লৈ যায় বা পৰি যায় সি মৰমত ৰাখিব কিজানি। এয়া গৈ আছো ঘৰলৈ, যিহেতু উভতি যাব লাগিব, গধূলি হ'ব নহলে, সেইটো কাৰণে গৈ আছো ঘৰলৈ। গৈ পাই মানে এয়া অলপ ৰেষ্ট কৰি আকৌ আহিবলৈ হ'লেহে উভতি। এবাৰ বোলো ট্ৰেইনত নাযাওঁ, চুপাৰতে যাম, নাইট চুপাৰত। ল'ৰাই দেখিছে নাই, চৰাই কিন্তু এৰি নিদিয়ে আকৌ, আৰু লগতে তাৰ চকলেটটো। ৰখি আছো, ৱেইট কৰি আছো, গাড়ী আহিব, সেইফালেও গাড়ী আহিব, চুপাৰৰ কাৰণে ৰখি আছো। তাৰ ভাগৰে লাগিছে বোলে, এবাৰ কয় বহো নে কি, মই বোলো নবহিবা, যিহে ডাঙৰ ভাঙিয়ে থাকিব। হ'ব দিয়া, ঠিক আছে। এয়া আমাৰ ৰাস্তাটো, মোৰ ঘৰৰ আগফালডোখৰ দেই, আমাৰ মাৰ ঘৰৰ মানে লখিমপুৰত। অলপো সময় নাই, ভাগৰে জুগৰে গাড়ী পালো, আহিবলৈ হ'ল, আহি আছো আৰু চবেই বাগৰে জুগৰে, মুখৰটো কোনো অৱস্থাই নাইকিয়া হ'ল। ল'ৰাৰো ভাগৰ, গোটেই দিনটো গৈ মেলি ৰেষ্ট পোৱা নাই আৰু, এফালৰ পৰা সিফালে, কিন্তু কষ্টটো কৰিবই লাগিব ন, দুখ মানে যিহেতু মাৰ ঘৰ ন, থাকিব পালে অলপ ভাল লাগে, সেয়েহে চিন্তা কৰি আহি আছো আৰু সেইবোৰকে। জীৱনটো ন, মানুহৰ জীৱনটো কেনেকে কি চেঞ্জ হৈ যায় কোন মুহূৰ্তত কোনো ক'ব নোৱাৰে। অকমান সময় থাকিলে ভাল লাগিলে হয়। হ'ব দিয়ক, আহি পালো, এয়া আহি আমি বিচনাত পৰিছো আৰু ভাত পানী খাই। ল'ৰাও সেয়া ভাগৰ মাৰিছে, ময়ো অলপ ভাগৰ মাৰিছো, মানে শুলে আৰু আজি ক'ব নোৱাৰো আৰু। আজিলৈ ইমানেই, গুড নাইট, বাই। ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব, ঠিক আছে, বাই বাই।